হে গাইস স্বাগতম টু জুবিন ব্লগস। আজিৰ এই ভিডিঅ'টো কোনো ব্লগ নহয়। আজিৰ এই ভিডিঅ'টোত যিখিনি কথা আলোচনা কৰা হ'ব তো গোটেইখিনি কথাই এই পৃথিৱীখনৰ প্ৰত্যেকজন মানুহৰ জীৱনৰ লগতে জড়িত সেই কথাখিনি। হয়তো আজিৰ এই ভিডিঅ'টো কাৰোবাৰ কাৰণে সত্য হ'ব পাৰে, কাৰোবাৰ কাৰণে সেইখিনি কথা সত্য হ'ব পাৰে, বা কাৰোবাৰ কাৰণে নিগেটিভ হ'ব পাৰে, কাৰোবাৰ কাৰণে পজিটিভ হ'ব পাৰে। এতিয়া আজিৰ এই ভিডিঅ'টোত মই যিখিনি কথা ক'ব বিচাৰিম, মই কোনো জ্ঞানী বাবা নহয়, মই ইমানো নলেজ থকা সেই নহয় যে আপোনালোকক জ্ঞান দিব আহিছোঁ। মই যিখিনি জানো, যিখিনি মোৰ প্ৰেক্টিকেল অভিজ্ঞতা, সেইখিনিৰ ওপৰতে আপোনালোকক মই এই ভিডিঅ'টো আগবঢ়াইছোঁ। মানে দুনিয়াখনত কি হৈছে জানেনে? সেইটো হৈছে অপশ্যন। আমি মানে আজিলৈকে অপশ্যন চিলেক্ট কৰিব পৰা নাই। অপশ্যন বহুত আছে। যেতিয়া আমাৰ দোকানতো মোবাইলৰ কাষ্টমাৰ আহে যে এইটো ল'ম নে সেইটো ল'ম, আমি অপশ্যন দেখাই দিওঁ, কিন্তু তাৰ মাজতে মানুহ কনফিউজ হৈ যায়। যেতিয়া আপুনি বজাৰত যাব যে এইটো আপেলৰ কেজি 100 টকা, এইটো আপেলৰ কেজি 60 টকা, তাতো আপোনাক দুটা অপশ্যন দেখাই দিছে যে কোনটো ল'ব। তো সেই অপশ্যনৰ পিছত দৌৰি আমি নিজে এটা অপশ্যন হৈ পৰিছোঁ বেলেগৰ কাৰণে। ইমান অপশ্যন দেখুৱাৰ পিছতো আমি তাৰ পৰা এটা ভাল অপশ্যন বাছি ল'ব পৰা নাই আজিলে। যেনে অসমত বুলি নহয়, আজিকালি বহুত ঠাইতে ধৰক দুটা অপশ্যন, বহুত ডাঙৰ অপশ্যন এই পৃথিৱীত। এটা হৈছে বিজনেছ আৰু এটা হৈছে চাকৰি। তো আপুনি কোনটো অপশ্যন চিলেক্ট কৰিব? মানুহে সেই দুটাওতো অপশ্যন হিচাপে লয় যে চাকৰি কৰিম নে বিজনেছ কৰিম। সৰুৰ পৰাই যেতিয়া মাক দেউতাকে চলি এটাক পঢ়ায়, তেতিয়াও সেই অপশ্যনে দি থৈ দিয়ে চলটোক। এতিয়া মেইন কথাটোক লেগি আহিছোঁ, আপোনাৰ মনটোৱে কোনটো অপশ্যন বিচাৰিছে। যে কিছুমানে ঘৰৰ প্ৰেছাৰৰ কাৰণে যে তই চাকৰিয়ে কৰিব লাগিব, বা ল'ৰা ছোৱালীটোক প্ৰেছাৰ দি থাকে, কিন্তু মোক আজিলৈকে ঘৰৰ পৰা একো প্ৰেছাৰ দিয়া নাই। কিন্তু কিছুমানক বহুত প্ৰেছাৰ দি থাকে যে তই চাকৰি কৰিব লাগিব, অমুকত এপ্লাই কৰ, তমুকত এপ্লাই কৰ, কিমান কি এইবিলাক হৈ আছে গমেই পাইছে আপোনালোকে। কিন্তু তাৰ মাজতে বিজনেছ চিলেক্ট কৰিও যে আপোনালোকে লাইফটো এটা বহুত সুন্দৰ বনাব পাৰে, সেই কথাটো বহুতে বুজি নাপায় আৰু বহুতে বুজি পায়। যিসকলে বিজনেছ কৰি আছে তেওঁলোকে গম পায় যে বিজনেছৰ সোৱাদটো কেনেকুৱা, আৰু যিসকলে চাকৰি কৰি আছে তেওঁলোকেও গম পায় যে চাকৰিৰ সোৱাদটো কেনেকুৱা। তো দুয়োটা সোৱাদে বহুত সুকীয়া হয়। এতিয়া মই ক'ব বিচৰা নাই যে আপুনি চাকৰি পাই পিনেও চাকৰি বাদ দিয়ক, যে ব্যৱসায় কৰক, সেইটো মই কোৱা নাই। আপুনি চাকৰিত এপ্লাই কৰক, চাকৰি কৰক, সেইটো এটা বেলেগ ছাবজেক্ট। মই ক'ব বিচাৰিছোঁ যে বিজনেছে মানুহ এজনক কেনেকুৱা লেভেলত আগুৱাই লৈ যাব পাৰে। আপুনি সৰু ল'ৰা বা ছোৱালী এটাক লগ পালে কেতিয়াবা সুধিবচোন যে তুমি ডাঙৰ হৈ কি কৰিবা, সি ডাইৰেক্ট ক'ব যে মই চাকৰি কৰিম। সি কেতিয়াও নকয় যে সি ব্যৱসায় কৰিব। হয়তো 100%ত 2%ে ক'ব পাৰে, কিন্তু 98% আপোনাক ক'ব যে মই চাকৰি কৰিম। কাৰণ সেই সৰু ল'ৰা বা ছোৱালীটোৰ মাইণ্ডছেটত মানে মাক দেউতাকে এইটো সোমাই দিছে মাথাত যে তই ডাঙৰ হ'লে চাকৰি কৰিব লাগিব। আৰু যেতিয়া সেই সৰু ল'ৰা বা ছোৱালীটোক মাক দেউতাকে শিকাই দিব যে ডাঙৰ হ'লে চাকৰিয়ে কৰিব লাগিব, তো ডাঙৰ হোৱালৈকেও সেই ল'ৰাটো বা ছোৱালীটো সেই কথাটোৱে শিকি গৈ থাকিব যে মই চাকৰি কৰিম। তাৰ আগেৰে যিমান ডাঙৰ বিজনেছ অপৰচুনিটি পাৰ হৈ যাওক, সি কেতিয়াও গ্ৰেপ কৰিব নোৱাৰে সেইটো। সি এটা কথাই মনত ভাবি থাকিব যে মই চাকৰি কৰিম, পোষ্ট আহিব, এপ্লাই কৰিব। কিন্তু এনেকুৱা নহয়। সেই কথাটোৱে আপোনাৰ সময় বৰবাদ কৰি পেলাব পাৰে, আপোনাৰ লাইফ বৰবাদ কৰি পেলাব পাৰে, যদি আপুনি অপশ্যন চিলেক্ট কৰাত আপোনাৰ ভুল হৈ যায়। বৰ্তমান বহুত এনেকুৱা মানুহ আছে যিবিলাক মানুহে পোষ্ট ওলালে, পোষ্টটো এপ্লাই কৰিলে, বাকী কেইদিন ঘৰত বহি থাকিলে। পোষ্টত যদি পাছ কৰিলে চাকৰি কৰিলে, আৰু যদি পাছ কৰা নাই ঘূৰিও ঘৰত বহি থাকিলে, আকৌ নেক্সট পোষ্ট আহিব, নেক্সট পোষ্টলৈকে ৰখি থাকিব। কিন্তু মাজৰ যিখিনি আপোনাৰ সময় গৈ আছে পানীত, তো সেই সময়খিনি আপুনি কেতিয়াও ঘূৰাই নাপায়। কাৰণ কিয়? জীৱনটো একবাৰেই। আপুনি যিখিনি সময় পাইছে, যি পাইছে, সেই সময়খিনিতে আপুনি কিবা এটা কৰিব লাগিব। আপোনাৰ কাৰণে কোনেও চিন্তা কৰিব নাহে এই পৃথিৱীত। সকলোৱে নিজৰটো মাথা মাৰে। আপুনিও হয়তো নিজৰটো মাথা মাৰে, ময়ো নিজৰটো মাথা মাৰিম। এতিয়া চাকৰিটো এনেকুৱা, আপুনি চাকৰি পালেহে কৰিব, বা আপোনাৰ যদি বহুত কিবা ভাল স্কিল আছে, পঢ়া শুনা এতিয়া আপুনি বহুত বেছি আগুৱাই গৈছে, তেতিয়া বাৰু বেলেগ কথা, যে কিছুমানে ডক্টৰ পঢ়ে, কিবা কৰে, তো তেতিয়া চাকৰি ল'ব পাৰিলে। কিন্তু যিখিনি আমি মিডিয়াম ৰেঞ্জৰ, আৰু ধৰক আমি সিমান বেছি পঢ়া শুনা কৰিব নাজানো, জাষ্ট এপ্লাই কৰিছোঁ চাকৰি পাম, সেই আশাত যদি আমি ৰৈ আছোঁ, আমি বহুত ভুল কাম কৰি আছোঁ। আপুনি তেতিয়া অপশ্যন চিলেক্ট কৰিব লাগিব বিজনেছ। আপুনি এপ্লাই কৰি থাকক, মই কোৱা নাই যে এপ্লাই কৰিব নালাগে। এপ্লাই আহিব, এপ্লাই কৰক, কিন্তু আপুনি ব্যৱসায় এটাতো কৰিব পাৰে। সৰু ব্যৱসায়, যে এনেকুৱা নহয় যে আপোনাক ব্যৱসায় কৰিবৰ কাৰণে বহুত বেছি টকা লাগিব, লাখ টকা লাগিব, কৰৰ টকা লাগিব। আপুনি সেই ইমান ডাঙৰ ইম্পৰ্ট এক্সপৰ্ট সেইবিলাক ব্যৱসায় কৰিব নালাগে নহয়। আপুনি সৰু এটা ব্যৱসায় আৰম্ভ কৰক, যিটো ব্যৱসায়ৰে আপুনি চলিব পাৰে। যে চাকৰিটো পালেও মই চলিব পাৰিম ধুনীয়াকৈ, আৰু চাকৰিটো নাপালেও কিবাকৈ হ'লেওতো লাইফটো চলিব পাৰিব। মানে লাইফটোতো চলিব লাগিব না, আপুনি কিবা কৰি হ'লেও। তো কেনেকৈ কৰিব? আপুনি এজন চাকৰিয়ালক সুধিবচোন, আপোনাৰ কোনোবা ৰিলেটিভ হওক বা ঘৰৰ ওচৰৰে হওক, যে আপুনি যে চাকৰি কৰে ছাৰ, ইমান হেপিনে লাইফটোত যিমানখিনি হেপি হ'ব লাগে, তো সেই চাকৰিয়ালজন সঁচাকৈ ইমান বেছি হেপি নহয়। যদিও তেখেতে কোটটো পিন্ধি গাড়ীখন লৈ অফিচত যায়, কিন্তু সিমানো হেপি নহয়। বহুত বেছি মাথাত হেডেক লৈ পিনে সেই চাকৰিটো কৰি আছে। কোনোবা চাকৰিয়ালেও যদি এই ভিডিঅ'টো চাই আছে, প্লিজ বেয়া নাপাব, মই একদম ৰিয়েলিটি কৈছোঁ। হয়তো আপোনাৰো মনত চাগে এনেকুৱা এটা ফিল হয়। কেনেকুৱা চাব, ধৰক আপুনি চাকৰিটো কৰিব গ'লে আপোনালোকৰ এটা নিৰ্দিষ্ট টাইম থাকে,
মানে সকলোৰে যিমান চাকৰিয়াল আছে যে ৰাতিপুৱা 8টা বা 9টাত যাবই লাগিব, ৰাতি 8টাত ছুটি দিব, 9টাত ঘৰ ল'ব লাগিব, এটা নিৰ্দিষ্ট টাইম থাকে, গোটেই মাহটো, গোটেই বছৰটো, গোটেই জীৱনটো তেনেকৈ লাগি যায় সেই চাকৰিটোৰ নামত। যিখিনি টাইম সেই চাকৰিয়ালজনে চাকৰিটোৰ নামত দি আছে, সেই টাইমখিনি চাকৰিৰ নামতে গোটেই জীৱনটো দিয়াৰ দৰে হয়। মানে নিজক লৈ একো নাই আৰু, ধৰক মাহটো ভৰিছে, পইচাকেইটা পাইছোঁ, খাইছোঁ, ফেমিলিত দিছোঁ, গাড়ী লৈছোঁ, গাড়ীৰ EMI দিছোঁ, ঘৰ কোনোবাই ৰেণ্টত আছে, ৰেণ্ট দিছোঁ ঘৰৰ, তো তেনেকৈ চলি আছে। মানে কি মাহটো ভৰিছে, পইচা পাইছে, জাষ্ট পইচাখিনি যে পাইছে সেই ছেটিছফেকশ্যনটোৰ কাৰণে চাকৰিটো কৰি আছে। আৰু সেইটোতো কৰিবই না, পইচানো কাক নালাগে, জীৱনত সকলোকে লাগে। আজিকালি চাকৰি এটা পালে কি আপোনাৰ লাইফটো চিকিউৰ। আপুনি যদি চাকৰি এটা পায় বহুত ভাল কথা, আপোনাৰ গোটেই লাইফটো চিকিউৰ হৈ যায়, আপোনাৰ নো টেনশ্যন, আপোনাৰ লাইফটো গুচি যাব। আৰু শুনিব পাইছোঁ যে আজিকালি বৰ্তমান যিবিলাক চাকৰি, এই চাকৰিবিলাক বোলে চাকৰি শেষ হোৱাৰ পিছত মানে ৰিটায়াৰমেণ্ট হ'লে পেঞ্চন নাপায়। ৰিটায়াৰমেণ্ট হ'লে যি এটা হেভি ফাণ্ড এটা পালে, কিন্তু পেঞ্চন নাপায় বোলে, গোটেইখিনি একেলগে দি দিয়ে। এতিয়া আহিছোঁ আমি মেইন পইণ্টলৈকে। আমি গেৰাণ্টি দি ক'ব পাৰিম নেকি যে বাইপেক ডক্টৰ আছিলে, চাকৰি কৰিছিলে ডক্টৰত, তো পুতেকো ডক্টৰ হ'ব, বাইপেক অমুকত চাকৰি কৰিছিলে যে পুতেকো অমুকত চাকৰি কৰিব, সেইটো গেৰাণ্টি দি ক'ব পাৰিম নেকি যে চাকৰিয়ালৰ পুতেকে যে চাকৰি হ'ব? 100%ৰ ভিতৰত 10% বা 20%হে হয় যে বাইপেকে চাকৰি কৰিছিলে, পুতেকেও চাকৰি পালে দে, 20% বা 30%হে তেনেকুৱা হয়। কিন্তু 100% এনেকুৱা হয় যে আমাৰ দেউতাই অমুক ব্যৱসায়টো কৰিছিলে, এই ব্যৱসায়টো ময়ো কৰিব পাৰিম। আৰু পুতেকে নকয় দেউতাকে যিটো ব্যৱসায় কৰে তাৰ পুতেকে সেই ব্যৱসায়টো কৰিব নোৱাৰো বুলি কেতিয়াও ক'ব নোৱাৰে। কাৰণ কিয় নকয়? কাৰণ দেউতাকৰ পৰা সেই বিজনেছ পলিচিটো সৰুৰ পৰা শিকি আহিছে। চাকৰিয়ালখিনিৰ কি এটা কথা সৰুৰ পৰা দেউতাকে শিকাই আহিছে যে তই ডাঙৰ হ'লে চাকৰি কৰিব লাগিব, চল তই চাকৰি কৰিম এই কথাটো শিকি সি ডাঙৰ হৈ গ'ল। কিন্তু ব্যৱসায়িক মানুহজনৰ পুতেকজনে সেই কথাটো শিকি আহিছে যে ব্যৱসায়টো কেনেকৈ কৰিব লাগিব। যিটো শিক্ষা হৈছে জীৱনৰ বহুত ডাঙৰ শিক্ষা, সেই শিক্ষাটো হৈছে বিজনেছ পলিচি। আৰু সেই বিজনেছ পলিচিৰ নলেজটোৱে আপোনাক বহুত আগলৈকে লৈ যাব পাৰে। এতিয়া ধৰক মই চাকৰি কৰিছোঁ, মই পুতেকক এনেকৈতো কোৱা যাবই ন, দেই মই চাকৰি কৰোঁ, মোৰ পুতেক হৈ পিনে তই ব্যৱসায় কৰিব নেকি? চিচি নালাগে ব্যৱসায় কৰিব, তই চাকৰিয়ে কৰিবি, এনেকৈতো ক'ব ন। যোন চাকৰিয়ালে নহওক, আপুনি যদি চাকৰি কৰি আছে, আপুনি আপোনাৰ ল'ৰা বা ছোৱালীটোক সদায় শিকাই যাব লাগে যে চাকৰিটো যদিও নাথাকে বা চাকৰি নাপায়, যে কেনেকৈ ব্যৱসায় কৰি আগুৱাই যাব পাৰিব জীৱনত। কাৰণ কিবা এটা কৰিতো চলিবই লাগিব। কাৰণ সকলো মানুহেতো চাকৰি নকৰে ন, আজি ব্যৱসায় কৰা মানুহেও বহুত ধুনীয়াকৈ চলি আছে, কিবা এটা কৰিব লাগিব। এতিয়া মই ক'ব বিচৰা নাই যে আপুনি চাকৰি পালেও নকৰিব, চাকৰি কৰক, চাকৰি কৰাটো ভাল, কিন্তু চাকৰিটো সকলোৰে কপালত লিখা নাথাকে। কিন্তু আপুনি সদায় নেক্সট জেনেৰেশ্যনক সেইটো শিকাই নাযাব যে তই চাকৰি কৰিলেহে জীৱনটো চলিব পাৰিবি, ব্যৱসায় কৰিলেও জীৱনটো খুব ধুনীয়াকৈ চলিব পৰা যায়। যদি আপুনিও এজন ব্যৱসায়ী, আপুনি আজি 30-40 হাজাৰ টকা মাহত ইনকাম কৰি আছে, আপুনি ভাবি লওক এটা বহুত ভাল লাইফ আপুনি জীয়াই আছে। এনেকৈ কেতিয়াও নাভাবিব যে আজি 30-40 হাজাৰ টকা ইনকাম কৰি আছোঁ, বুঢ়া হ'লেতো ইনকাম কৰিব নোৱাৰিম, তো তেতিয়া কি পইচা দি চলিম? তো তাৰ কাৰণে বহুত বেছি অপশ্যন আছে। আজি বেংকত কিমান কি মিউচুৱেল ফাণ্ড অপশ্যন আছে, মান্থলি 5-6 হাজাৰকৈ SIP কৰক বেংকত, তো 10-15 বছৰ পিছত সেই পইচাও আপোনাৰ কৰ'ৰ টকা হৈ আহিব। সেই আপুনি ৰিটায়াৰমেণ্ট ৰিটায়াৰমেণ্ট ল'লে যি পইচা পায়, এই ব্যৱসায়ো ৰিটায়াৰমেণ্ট লোৱাৰ দৰে হ'ব আপোনাৰ, বহুত পইচা পাই যাব সেই টাইমত। বহুত অপশ্যন আছে আজিকালি। অকল এনেকুৱা নহয় যে চাকৰিলে আপোনাৰ লাইফটো চিকিউৰ কৰিব পাৰি, কিন্তু হ'লেও চাকৰিটো এটা সেই দিয়কচোন ইম'চন, মানে সৰুৰ পৰা সকলোৰে ভাবে যে চাকৰিটো পালে ভাল আৰু লাইফটো চিকিউৰ হয় বাৰু। কিন্তু সেই বুলি আপুনি চাকৰিৰ পিছত দৌৰিটো আপোনাৰ জীৱনটো বৰবাদ কৰি দিব নোৱাৰে, টাইম নষ্ট কৰি থাকিব নোৱাৰে। তো আপুনি সৰুকৈ ব্যৱসায় এটা আৰম্ভ কৰক, যিকোনো ব্যৱসায়টোও চলি গৈ থাকিব আপোনাৰ। বা চাকৰিৰ কিবা পোষ্ট আহিছে, মনে মনে তলেদি এপ্লাইটো মাৰি দিয়ক চাকৰিত, যদি পালে চাকৰি কৰিলে, আৰু নাপালেনো কি লছ আছে, আপোনাৰ ব্যৱসায়টো চলি আছে। তো তেনেকৈ চলি যাব চেষ্টা কৰক। চাকৰিয়ে যে জীৱনটো সুন্দৰ কৰিব পাৰে তেনেকুৱা কথা নহয়, আজিকালি বহুত ভাল এনেকুৱা ব্যৱসায়েও জীৱনটো নিজৰ সুন্দৰ কৰিব পাৰিছে। তো জাষ্ট এটা ইনফৰ্মেটিভ ভিডিঅ' আছিলে, তো লগ পাম আৰু নেক্সট ভিডিঅ'ৰ সৈতে। এটা সৰু ইনফৰ্মেশ্যন দিবৰ কাৰণে চেষ্টা কৰিলোঁ, কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব। থেংক ইউ।